নমস্কাৰ, আজি ধুনীয়া এটা ৰেচিপি বনাইছিলোঁ। মচুৰ দালি টেঙা বৰা কেনেকেনো বনালোঁ অকণমান ভিডিঅ' আকাৰে দেখাম। আৰু ভিডিঅ'টো কালিয়ে আছিল, কিন্তু এডিট কৰিব পৰা নাছিলোঁ সময়ৰ অভাৱত। ধুনীয়াকৈ মচুৰ দালিখিনি মই তিয়াই থৈছিলোঁ। তিয়াই থৈ ধুনীয়াকৈ জলকীয়া আৰু নৰসিংহ পাত দি ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। তাত সোৱাদ অনুযায়ী ধুনীয়াকৈ মই নিমখ দি পেলাই এতিয়া বৰাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। বৰাকেইটা চাওকচোন, খুব ধুনীয়া আছে দেখিবলৈ। সেইখন কেৰাহীতে মই জলকীয়া আৰু পাঁচফোৰণ দি পেলাই মই জিকা দি বনাইছোঁ। আপোনালোকে আলু দিও বনাব পাৰে, মই জিকা দি বনাইছোঁ। এনেকৈ ৰং নিমখ দি পেলাই ধুনীয়াকৈ জিকাখিনি মই সিজাই লৈছোঁ। তাৰপিছত জিকা আমাৰ ধুনীয়াকৈ গলি গ'ল। ইয়াতে মই কাটি থোৱা মধুসোলং আৰু বিলাহী দি বনাইছোঁ। আপোনালোকে নেমুও দিব পাৰে, মোৰ নেমু নাছিলে কাৰণে মই মধুসোলং আৰু বিলাহী দি বনাইছোঁ। তাৰপিছত ধুনীয়াকৈ গলি যোৱাৰ পিছত মই এতিয়া জোখমতে পানী দি পেলাই বৰাকেইটাও দি পেলাই ধুনীয়াকৈ 10 মিনিটমান উতলাইছোঁ। খুব ধুনীয়া কালাৰ আহিছে, দেখিছেনে? আমাৰ টেঙা বৰা তৰকাৰী ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক। এনেকৈ খুব সহজতে বনাব পাৰি।